নমস্কাৰ আন এটি বিশেষ খণ্ডলৈ মই বিশ্বজিৎ দাসে সকলোকে স্বাগত জনাইছোঁ। আজি আমাৰ এই খণ্ডত আমি এনে এগৰাকী শিল্পীৰ সৈতে কথা পাতিম যিগৰাকী শিল্পীৰ বাসগৃহলৈ এইদৰে পাহাৰৰ ওখ বাটেৰে আহিব লাগে, খলাবমা পথেৰে আমি আহিব লাগে। যিগৰাকী শিল্পীৰ বিষয়ে ইতিমধ্যে সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। যিগৰাকী শিল্পী একাধাৰে শ্ৰেষ্ঠ অভিনেত্ৰী, চিত্ৰশিল্পী আৰু জীৱন সংগ্ৰামৰ এক উৎকৃষ্ট উদাহৰণ। যিগৰাকী শিল্পীৰ জীৱন সংগ্ৰামৰ সেই বৰ্ণিল ইতিহাস শুনিলে আপুনিও কিছু সময়ৰ বাবে পুলকিত হ'ব, কিছু সময়ৰ বাবে ৰোমাঞ্চিত হ'ব আৰু স্বচক্ষে নেদেখা পৰ্যন্ত বিশ্বাস কৰিবলৈ টান পাব। সেইগৰাকী বিশেষ শিল্পীৰ বাসগৃহত উপস্থিত হোৱাৰ লক্ষ্যৰে আমি এই পথেৰে আহি যাত্ৰা কৰি তেখেতৰ বাসগৃহত উপস্থিত হলোহি। প্ৰায় 50-60 ফুট উচ্চতাত বাস কৰে এইগৰাকী শিল্পীয়ে। আৰু আপুনি যদি চিৰি হিচাপত আনুমানিক এটা হিচাপ কৰে, প্ৰায় 200টামান চিৰি বগাই আহিলে এইগৰাকী শিল্পীৰ ঘৰ পাব। শিল্পীগৰাকী আছে, আমি অনুষ্ঠানলৈ শিল্পীগৰাকীক স্বাগতম জনাইছোঁ। ধন্যবাদ আৰু আপোনাকো বহুত বহুত মোৰ ফালৰ পৰা ধন্যবাদ আৰু সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা সেৱা শ্ৰদ্ধাৰে নিবেদন কৰিছোঁ। আৰু আজি মোৰ বাসগৃহলৈ অহাৰ কাৰণে দাদাকো ধন্যবাদ, বহুত বহুত ধন্যবাদ। নিশ্চয়কৈ এইগৰাকী শিল্পী কোন নিশ্চয় আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সংবাদৰ ইতিমধ্যে বহুবাৰ শিৰোনাম দখল কৰিছে এইগৰাকী প্ৰিন্সি গগৈ। প্ৰিন্সি গগৈ জীৱন সংগ্ৰামৰ যি কাহিনী, সেই কাহিনী আপুনি চৰকাৰী পাঠ্যক্ৰমৰ সপ্তম শ্ৰেণীৰ যি অসমীয়া পাঠ্যক্ৰম আছে তাত আপুনি পাব পঢ়িবলৈ প্ৰিন্সিৰ জীৱন কাহিনী। আৰু আমিও আহিছোঁ আজি প্ৰিন্সিৰ সৈতে কিছু কথা পাতিম। প্ৰিন্সিয়ে কেনেকৈ প্ৰায় 50-60 ফুট উচ্চতাত বসবাস কৰিছে। প্ৰিন্সি 50-60 ফুট উচ্চতাত কেনেকৈ আছে? তেনেকৈ আছোঁ। আচলতে আহি আজি ইমান দিন হ'ল, 6-7 মাহমান হ'ল আমি ইয়াতে থকা। থাকি আহি অভ্যাস এটা পৰিণত হ'ল বুলি ক'ব পাৰি আৰু। অভ্যাসত পৰিণত হ'ল বুলি ক'ব পাৰি আৰু মানে অভ্যাসে মানুহ কিবা এটা কাম কৰিবলৈ হ'লে অভ্যাসটো লাগিবই। অভ্যাস হোৱাৰ লগে লগে অট'মেটিকলি এটা মানে চিষ্টেম আহিয়ে যায়। সেই তেনেকৈ চিষ্টেমেৰে আহি আছোঁ আৰু এতিয়ালৈকে। এতিয়া হয়তো আপোনালোকৰ মনলৈ প্ৰশ্ন আহিছে যে মই এটা মহ মাৰি দিছোঁ প্ৰিন্সিৰ অনুমতি সাপেক্ষে, কিয়নো প্ৰিন্সিৰ দুইখন হাত জন্মৰ পৰাই নাই। আৰু তাৰ পাছতো কিন্তু প্ৰিন্সিয়ে জীৱনটো সুন্দৰকৈ নিয়াৰিকৈ চলাই নিছে। আমি কিছু দৃশ্যাংশ আপোনালোকক প্ৰথমতে দেখুৱাইছিলোঁ। যি কি নহওক, এইবাৰ প্ৰিন্সিৰ কাষলৈ আহিছোঁ। প্ৰিন্সি জন্মগত মানে কেনেকুৱা হৈছে কথাটো? মানে প্ৰশ্নটো অকণমান বেলেগ, এটা সুকীয়া এটা প্ৰশ্ন। আচলতে মোৰ জন্মৰ পৰাই দুইখন হাত নাই আৰু মায়ে মোক লিখিবলৈ পঢ়িবলৈ মায়ে শিকালে, তেনেকৈ আৰু কৰি আছোঁ আৰু। ছবি আঁকা, গান গোৱা, অভিনয় কৰা, ইফালে তোমাৰ কিছু অসুবিধা আছে, কেনেকৈ? আচলতে দুটাই সুকীয়াভাৱে গোটেইখিনি বস্তু সুকীয়াভাৱে পৰিচালনা কৰিব লগা হয়। মই মোৰ সপোনবিলাক পৰিণীতৰ দিঠকত সপোনবিলাক পূৰাবলৈ গৈ আছোঁ আৰু ৰাইজৰ আশীৰ্বাদৰ কাৰণে এইখিনি কৰিব পাৰিছোঁ, সক্ষম হৈছোঁ আশীৰ্বাদৰ কাৰণে, যিখিনি পাৰিছোঁ আজিলৈকে। কেইখনমান চিনেমাত কাম কৰিলে? মই মোৰ 2খন বুলি ক'ব লাগিব। মই মোৰ এখন নিজৰ তথ্যচিত্ৰ এখন কৰা হৈছিল, সেইখনত কৰা হৈছে। আৰু এখন চুটি ছবিত মই মোৰ যিখিনি মোৰ লগত মানে এখন মোৰ নিজৰ কাহিনী হয় আৰু এটা হৈছে মানে একদম আগৰ কাল্পনিক কাহিনী এটা লৈ মই কৰা হৈছে 2খন বৰ্তমান। শ্ৰেষ্ঠ অভিনেত্ৰী আসন কোনখন পাইছিলা? শ্ৰেষ্ঠ অভিনেত্ৰী আসন বুলি ক'লে মোৰ যোনখন মোৰ জীৱন কাহিনীলৈ কৰা হৈছিল, সেইখন অসমৰ কেইবাজগততো পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল আৰু কলিকতাত পাইছে আৰু মই জনা মতে দেৰাদুন, দিল্লী এনেকৈ কেইবাখনতো জেগাত পাবলৈ সক্ষম হৈছে। তোমাৰ এই যে নিত্য নৈমিত্তিক যিখিনি কৰ্ম, গা ধোৱা বা মেকআপ কৰা বা বিভিন্ন যিখিনি কাম কেনেকৈ কৰা, কোনে কৰাই দিয়ে?
মেকআপ বুলি নহয় আৰু মই যিখিনি পাৰো মোৰ নিজৰ ভাগৰখিনি মই কৰি লওঁ আৰু মাহঁতি আছে মোক সহায়খিনি কৰিব লগা কাৰণে সেই তেনেকে কৰি থাকো আৰু সেইখিনিতে। তুমি GMCHত কৰ্মৰত হৈ হয়, আছা, অহা যোৱাটো অহা যোৱাটো প্ৰায় মই খোজকাঢ়ি অহা যোৱা কৰোঁ। খোজকাঢ়ি আহোঁ, এই 2টা চিৰিয়ে খোজকাঢ়ি আহোঁ, আকৌ যাওঁতে সেই 2টা চিৰিয়ে। পাঠ্যক্ৰমত তোমাৰ জীৱনৰ সংগ্ৰামৰ কাহিনীটো অন্তৰ্ভুক্ত কৰা হৈছে, তুমি নিজে পঢ়িছানে? পঢ়িছো। মোৰ ফাৰ্ষ্টতে মই মানে সুখী অনুভৱ কৰিছো, মোৰ ভাইটিয়ে ফাৰ্ষ্ট পঢ়িব পাইছে। এতিয়া কভিড সময়ত হৈছে, কভিডৰ সময়ত মোৰ ভাইটিক লকডাউন দিছে বাৰু, তেতিয়া ওলাইছে। সেই তেতিয়াৰ পৰা মোৰ প্ৰথম ভাইটিয়ে মোক পঢ়িব পাইছে, মোৰ মানে এটা সুখী অনুভৱ, মোৰ ভাইটিয়ে যে মোৰ কাহিনী পঢ়িব পাইছে, সেই এটা বেলেগ এটা সুকীয়া অনুভৱ। ছবি ক'ত শিকিছিলা তুমি? ছবি প্ৰথম ক'ব লাগিব মোৰ শিক্ষাগুৰু বুলি ক'লে মোৰ ঘৰৰ ওচৰৰ এজন দাদা আছিল। তেওঁজনে একজেক্ট মই নামটো পাহৰিছো, বহুত বছৰ হ'ল, সৰু থাকোঁতে শিকিছিলোঁ, মা মৰা হয় তেওঁলোক। তেওঁৰ শিক্ষাৰ পৰা প্ৰথম মই আহি গুৱাহাটীত আহিছিলোঁ। গুৱাহাটীত মই মোৰ নিজৰ জিলাৰ ভিত্তিত আহি মই প্ৰথম স্থান লৈ গৈছোঁ, মোৰ জিলাখনৰ হয় গৌৰৱ লৈ। ভৰিৰে আঁকা তুমি? হয়, ভৰি আঁকি মোৰ মই মোৰ নিজৰ জিলালৈ গৌৰৱিত কৰি লৈ গৈছোঁ। তাৰপাছত মোৰ শিক্ষা লস্কৰ চাংমা ছাৰ আৰু স্বপনকৰ ছাৰ, তেওঁলোকৰ শিক্ষাই লৈ আজি এইখিনি পৰ্যায়ত পালোহি। এজন চিত্ৰশিল্পী হিচাপে সকলোৱে মোক চিনি পাইছে বুলি নকওঁ, মোক মানে গম পাইছে আৰু সৰু সুৰাকে। তথাপিতো আৰু ৰবীন বৰ আৰু লস্কৰ চাংমা ছাৰ, তেওঁলোককো বহুত বহুত ধন্যবাদ। কাৰণ তেওঁলোকৰ আশীৰ্বাদ আৰু আজি মৰম থকাৰ কাৰণে এইখিনিলৈ মই কৰিবলৈ সক্ষম হৈছোঁ। নিশ্চয়কৈ মনত দুৰ্দান্ত হেঁপাহ আৰু সাহস থাকিলে সকলো সম্ভৱ, সেয়া প্ৰিন্সি এটা উদাহৰণ। ভৰিৰে ছবি আঁকি জিলাখনলৈ, নিজৰ যিখন বাসগৃহ য'ত জন্মগ্ৰহণ কৰিছিল, সেই জিলাখনলৈ সুনাম কঢ়িয়াই নিবলৈ সক্ষম হৈছে প্ৰিন্সি, আৰু অতি গৌৰৱেৰে আজি শিক্ষাগুৰুসকলৰ নাম লৈছে। প্ৰিন্সি, ছবি তুমি শিকোৱা নেকি? হয়, শিকাওঁ। আৰু বৰ্তমান মই 25, 26, 27 এনেকুৱাৰ পৰা মই কৰ্মশালা এটা অনুষ্ঠিত ইয়াতে কৰিবলৈ লৈছোঁ। ইন্দ্ৰপুৰ GMCHৰ ওচৰতে হয়। কোনোবা যদি ইচ্ছুক হয়, আপোনালোকৰ লগত যোগাযোগ কৰিব বিচাৰিলে কৰিব পাৰিব, কৰিলে মোক মানে পাব আৰু তেতিয়া আহিব দেই, আপোনালোকো আহিব। প্ৰিন্সিয়ে ছবি শিকাব আৰু আপোনালোকে শিকিব। যিসকল কণমানি আছে, ঠাইতো কৰিছো আগতে মই নগাঁও কামপুৰত মই কেইবাখন কণ শিশুক মই একমহীয়া মানে পৰা 3খন 4খন স্কুলত একমাহ মই কৰ্মশালা কৰি থৈ আহিছো। প্ৰিন্সিয়ে গান গায়, এটা যদি গান নুশুনো কলি শুনাম বাৰু। আৰু এটা মই এচেগতে ক'ব বিচাৰিছো, আমাৰ নিচিনা ল'ৰা ছোৱালীখিনিক মানুহে বহুত ইটিকিং কৰে। এইখিনি পাতিম, আমি বেয়া কথা পাছত পাতিম। এইবোৰ বেয়া কথা। কিয় কৈছো বেয়া কথা বুলি? সমাজৰ বেয়া শ্ৰেণী মানুহেহে এইবোৰ কথা পাতে, আমি ভাল কথা পাতিম। মই মোৰ জীৱনত বহুতখিনি পাইছো মোৰ অনুভৱখিনি মানে কেতিয়া মানে বুকুত খুন্দা মাৰি থাকে, কিয় এনেকুৱা কথা কয় আমাক? আমিও এচাম মানুহে, আমাক ভগৱানেহে কৰাই দিয়া নাই। আমিতো সমানে কৰি মানুহৰ লগত সমানে কাম কৰি খাই বৈ জীয়াই আছো। কাৰোবাৰ ওচৰতো আমাৰ নিচিনা ল'ৰা ছোৱালীক খুজি মাঙি খাবতো নাযায়, হয় নে নহয় কথা? মই সেইটোৱে অনুভৱ এটা বহুত বেয়া এটা মোক অনুভৱ যেতিয়া কাণত বাজে, সেই কথাখিনিয়ে মোক মানে কন্দুৱাই মোক। মইতো কাৰো ওচৰত ভিক্ষা কৰিব যোৱা নাই, আমাৰ নিচিনা ল'ৰা ছোৱালীখিনিক কাৰো ওচৰত ভিক্ষা কৰিব নাযায়। এটা মৰম লাগে, সেই মৰমৰ পাত্ৰ হৈ সকলোখিনিয়ে কাম কৰে। সেইটো কাৰণে মানুহক অনুৰোধ কৰিছো যে আপোনালোকে এনেকুৱা আমাৰ নিচিনা ল'ৰা ছোৱালীখিনিক অন্তৰত কেতিয়াও আঘাত যেন নিদিয়ে। আঘাত লাগিলে তেতিয়া বহুত বুকুখনে বিষাই কান্দে, কাৰণ কাৰো ওচৰত গৈ খুজি মাঙি খাবলৈ নাযায়। কাৰণ সেই কথাখিনি কোৱাৰ আগতে ভাবিব লাগে, এই ছোৱালীজনীক বা এই ল'ৰাটোক যদি মই এইখিনি কথা কওঁ কি হব অন্তৰত? সেই অন্তৰখনেহে জানে। আৰু যদি ঘৰৰ মানুহকেইটাই শুনি পায়, সেই অন্তৰখনে বুকুখন বিষাই উঠে তেতিয়া। কাৰণ সেই বুকুখন বিষোৱাৰ লগে লগে ঘৰত এটা নিচুল পৰিৱেশ সৃষ্টি হৈ যায়। সেইটো কাৰণে বাৰে প্ৰতি মই আগতেও অনুৰোধ কৰিছো যে আমাৰ নিচিনা ল'ৰা ছোৱালীখিনিক মানুহে উপলুঙা নকৰে যেন। উপলুঙা কেতিয়াও নকৰে যেন। মই সেইটোৱে অনুৰোধ কৰিম আজি এই বাৰ্তাৰ জৰিয়তে, যে মানুহে আমাৰ নিচিনা ল'ৰা ছোৱালীক উপলুঙা কেতিয়াও নকৰিব। নিশ্চয়কৈ উপলুঙা নকৰিব। মই আৰম্ভণিতে কৈছো যে এনেবোৰ কথা মই পাতিব বিচৰা নাছিলো। কিয়? প্ৰিন্সিক যেতিয়া লগ পাওঁ, প্ৰিন্সিয়ে এনেবোৰ কথা কৈ দুখ প্ৰকাশ কৰে, আক্ষেপ কৰে। সেইকাৰণে যিবোৰ কথা ক'লে প্ৰিন্সিয়ে মনত দুখ পায়, তেনেবোৰ কথাৰ পৰা মই এৰাই চলিছিলো। কিন্তু প্ৰিন্সিয়ে চেষ্টাই কৈছে, আৰু আমিও হাতযোৰ কৰি কৰজোৰে বিনতি কৰিছো, অন্তত কাকো উপলুঙা নকৰিব। এখেতসকল আপোনালোকৰ বোজা নহয়, পিতৃ মাতৃৰ বোজা নহয়। এখেতসকলে সুন্দৰকৈ নিজৰ জীৱনটো চলাই নিছে, কাৰো ওপৰত বোজা নোহোৱাকৈ।
অন্তত এখেতসকলক আপোনালোকে সহায় কৰিব নোৱাৰিলেও ঠাট্টা মস্কৰা ইটিকিং আদি কৰি আপোনালোকৰ যি ঠেক মনোবৃত্তি সেয়া প্ৰকাশ নকৰিব। যি কি নহওক প্ৰিন্সি, এনেবোৰ কথা পাতিবলৈ আমি অলপমান অস্বস্তি বোধ কৰোঁ। শুনিম। ও কিনো চদমহীয়া ঐ বতাহ ছাতি মাৰিলে, ও গছে বনে হলালে ঐ পাত, ঐ কিনো অসমীয়া ঐ বিহুতি আহিলে, ঐ গৰু চালে লগালে মাত। প্ৰিন্সি, বহুকেইটা সপোন তুমি ইতিমধ্যে সফল কৰিলা, বাস্তৱায়িত হ'ল। আৰু কি সপোন আছে? আৰু সপোনটো মই বেলেগ কাম কৰিয়ে থাকোঁ। মোৰ খেলা ধূলাটো আছোঁ মই সেইখিনিতো। আৰু মোৰ সপোন এটাই, মই এজনী মানে আধা সংখ্যক মানে ইমান 110% মান মই ছিংগাৰ হ'ব পাৰিছোঁ। আৰু 90% বাকী আছে। সেইখিনি যদি সপোন মই পূৰণ কৰিব পাৰোঁ মোৰ ছাকচেছফুলি, আৰু মোৰ সপোন একো নালাগে। সেইটোৱে মোৰ সপোন। 200টা চিৰি পাৰ হৈ কৰ্তব্য কৰাত অসুবিধা নহয়নে? অসুবিধা নহয়, অভ্যাস হৈ গ'ল। কি কৰিব, অভ্যাস হৈ গ'ল। অভ্যাসত পৰিণত হ'লো যেতিয়া কামখিনি কৰিব যাবই লাগিব। কামখিনি কৰিতো সফল হ'বই লাগিব ন। কামখিনি নকৰিলে, কাম কৰি যদি খাই কিনে যদি মানুহৰ পৰা কথা থেতৰা শুনো, নকৰি আৰু শুনিলে কেনেকুৱা লাগিব, তেনেকুৱা এটা কথা হয় ন। সেই তেনেকুৱাকে ভাবোঁ আৰু সেই তেনেকুৱাই অনুভৱটো। ইয়ালৈ অহা কিমান বছৰ হ'ল? আমি আজি 6 মাহ মান হৈছে ইয়ালৈ অহা। আগতে ক'ত আছিলা? আগতে তলত আছিলে। অৰিজিনেল ঘৰ ক'ত? অৰিজিনেল ঘৰ চৰাইদেউ জিলা সোণাৰী ৰজাকাষত। বেলেগৰ কথা বাদ দিয়া, কোনে কি কৈছে সেইবোৰ বাদ দিয়া। কেতিয়াবা মা দেউতাই কেতিয়াবা তোমাক কৈছে নেকি যে প্ৰিন্সি, তই আৰু ইমান ওখ ৰাস্তা অহা যোৱা কৰিব নালাগে, কাম কৰিব নালাগে, ঘৰতে থাক, বা নাইবা এইবোৰ কাম চাম কৰি লাভ নাই দে, এনেকৈ কিবা কথা? নাই, সেইখিনি নাই দেই, সেইখিনি নাই। মা মোৰ চাপৰ্ট, দেউতা মোৰ চাপৰ্ট, গোটেই ঘৰৰ মোৰ ফেমিলিখিনি চাপৰ্ট। মোৰ ভিনদেউ দুজন আছে, বাইদেউ দুজনী বিয়া হ'ল, ভাগিন ছোৱালী দুজনী, ডাঙৰ বাইদেউ, সৰু বাইদেউৰ ভাগিন এটা আৰু ভাগিন এজনী। মানে গোটেইখিনি চাপৰ্টিং, ফুল চাপৰ্টিং দেই, বহুতখিনি চাপৰ্টিং। কিবা কৰিব থাকিলে চাপৰ্ট, গোটেইখিনি মোৰ ঘৰৰ ফেমিলিখিনি বহুত চাপৰ্টিং। হাঁহিবৰ কাৰণে মানুহক শক্তি লাগে, সকলোৱে হাঁহিব নোৱাৰে। প্ৰিন্সিয়ে ইমান ধুনীয়াকৈ হাঁহিব কেনেকৈ পাৰে? এইটো এটা কি টিপছ বুলি কয়, মানুহৰ জীৱনত হাঁহি থকাটো মেইন। হাঁহিলে মানুহৰ দুখ সুখ সকলোখিনি পাহৰি যোৱা হয়। মোৰ জীৱনত মই এইটোৱে জানো, মানুহে জীৱনটো হাঁহি থাকিব লাগে। যিমান যি দুখ আহক, দুখখিনি লগত লৈ সুখখিনি অনুভৱ কৰিব লাগে। দুখখিনি যদি লৈয়ে সদায় জীয়াই থাকে, সুখ ক'ত পাম? পানী ক'ৰ পৰা আনিবলৈ যায়? পানী নিজৰাৰ পৰা আনিব যায় আমাৰ। কিমান দূৰৰ পৰা? অলপমান দূৰ হয়। দূৰ হয়। মানে নিজৰা পানী খাব লাগে নেকি? খাব লাগে বুলি নহয়, আমি খোৱাটো কিনি লওঁ। মানে গা চা ধুবলৈ বা বাহিৰত কাম চাম ঘৰৰ কাঁহী বাতিখিনি ধুবলৈ লাগে আৰু নিজৰা পানী। যি কি নহওক, প্ৰিন্সিৰ সৈতে কথা কি পাতিম, কিয়নো প্ৰিন্সিৰ কথাবোৰত এটা মৰম লগা শব্দ আছে, মৰম লগা চাৱনি আছে, মৰম লগা এটি হাঁহি আছে। প্ৰিন্সিয়ে সঁচাকৈ জীৱনটো সুন্দৰকৈ জীয়াইছে। প্ৰিন্সি, তুমি সৰুৰে পৰা ডাঙৰ হৈ এটা নিৰ্দিষ্ট পৰ্যায় পালাহি। প্ৰথম পৰ্যায়ত কেনেকৈ খোৱা বোৱা কৰিছিলা? প্ৰথম পৰ্যায়ত মায়ে মোক শিকাইছিল দেই, মা গুৰু, মোৰ মা গুৰু। আৰু দেউতাই প্ৰথমতে মাক গালি দিয়ে, তই এই কষ্ট কিয় দি আছ, নিদিবিচোন। মায়ে কয়, একো নহয়, কষ্ট নহয়, তাই শিকিব। ব্ৰাছ কৰিব শিকাই, বিস্কুট ধৰিব শিকাই ভৰিয়েদি, যেনেকে মানে ব্ৰাছ কৰিব পৰা। ঘৰৰ কিবা কিবি কাম থাকিলে ময়ো মাক হেল্প কৰিলোঁ। ঘৰ সৰাৰ পৰা আদি কৰি ঘৰ মোচা, বিচনা চিচনা উঠাই দি মেলি চব মই মাক হেল্প কৰি দিওঁ। যদি ভণ্টি নাথাকে, ভণ্টি কিবা কামত যদি থাকি বাচন ধোৱা নে? খোৱা বোৱা বনোৱা নে? আগতে বনাইছিলো ঘৰত, যেতিয়া গাঁৱত থাকিছিলো। পাৰো, জুইত বনাব পাৰো, বাট গেছটো ওখৰ কাৰণে নকৰো আৰু সেইখিনি। যি কি নহওক, আমি প্ৰিন্সিয়ে মাকলৈ এটা ফোন লগাব। কিয় কৈছো, বহুতে মোক প্ৰশ্ন কৰিছিল যে প্ৰিন্সিৰ ঘৰলৈ যদি যোৱা, তাই যে মানুহক ফোন কৰে অনবৰতে, ফোনটো কেনেকৈ কৰে এবাৰ দেখাবা। সেয়া প্ৰিন্সিয়ে পাৰিব নহয় ফোন কৰি? আমি ফোন কৰিব দিম, কিয়নো আচলতে ফোন কৰিবলগীয়া একো নাই, প্ৰিন্সি ঘৰতে আছে, কিন্তু ফোনটো কৰিম ৰাইজক দেখুৱাৰ বাবে, আৰু তাৰ পাছতে আমি মাতৃগৰাকীৰ সৈতে কথা পাতিম। এইবাৰ আমি কথা পাতিম প্ৰিন্সিৰ মাতৃৰ সৈতে। প্ৰিন্সিৰ বাসগৃহলৈ আমি আহিছিলোঁ, আৰু মাতৃৰ সৈতে কথা নাপাতিলে অনুষ্ঠান আধৰুৱা হ'ব। আৰু ইতিমধ্যে প্ৰিন্সিয়ে মাতৃগৰাকীক আমন্ত্ৰণ জনাইছে বাই ফোন। আমি আপোনালোকক দৃশ্যাংশ দেখুৱালোঁ। আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু আপোনাক আমি সেৱা জনাইছোঁ, কিয়নো আপুনি কিন্তু এগৰাকী সফল মাতৃ। আপোনাৰ সন্তানটি আজি বিভিন্ন স্থানত
নিজৰ প্ৰতিভাৰে উজ্বলি উঠিছে কেনেকুৱা অনুভৱ অনুভৱ মানে এতিয়া কি ক'ম আগতে বেয়া লাগিছিলে এতিয়া ভাল লাগে এতিয়া হাঁহি থাকো আৰু বেয়া কিয় লাগিছিলে সেইকাৰণে কৈছো সৰুতে যিখিনি মানে পাইছিলো মানুহবিলাকৰ পৰা ঠেকা ঠুকিলি যিখিনি পাই আছিলো সদায় দেখি শুনি তাইক সদায় বেয়াকে কৈ থাকিছিলে এতিয়া কিন্তু মই সেই কথাখিনি কোনোবাই ক'লো মই কাণ নিদিওঁ না বহু ল'ৰা ছোৱালী পূৰ্ণাংগ বহু ল'ৰা ছোৱালী আছে তাইৰ নিচিনা নহয় তাইক ঢুকিয়ে নাপাব সেইসকলে শিল্পকলা নৃত্য গীত সকলোতে পাকৈত সেইটো হয় বাৰু তথাপিতো মানে ৰাইজলৈ এটাই তাৰমানে নমস্কাৰ কৰিছো মই সকলো ৰাইজে তাৰমানে তাইক মানে মৰম দিবলৈ কৈছো আৰু আশীৰ্বাদ তেওঁলোকৰ আশীৰ্বাদৰ পৰাই মই মানে ইমানখিনি তাইক আগবঢ়াই নিব পাৰিছো ৰাইজখিনিৰ পৰা আপোনাক বেছি সময় নলওঁ আপোনাৰ পৰা নালাগে। মই পোনে সুধিব বিচাৰিছো চৰকাৰী সা সুবিধা কি পাইছে চৰকাৰী সা সুবিধাৰ কথা ক'বলৈ গ'লে হাঁহিও উঠে দুখো লাগে আজি মই 2 মাহৰ আগত 20 তাৰিখে হেমন্ত বিশ্ব শৰ্মা ছাৰক লগো কৰিছিলোঁ তেখেতলোকে পাৰ্মিশ্যন দিলে গ'লোঁ তাই চাকৰি ক্ষেত্ৰত চাকৰিটো তাৰমানে এতিয়া কিছুমান ক্ষেত্ৰত তাৰমানে আধাখুৰীয়া হৈ আছে ছাৰলৈ মই মানে প্ৰথমতে মই নমস্কাৰ জনাইছোঁ তেখেতে এই নিউজটো চাই তাই যাতে যিখিনি তাৰমানে হেৰি হৈ আছে সেই কামটো যাতে তেওঁ কৰি দিয়ক আৰু মই অৰুণোদয়ৰ কথা সোধে মানুহে কিবা এতিয়া যেনেকৈ সুধিছে চবেই সোধে পায়নে কিন্তু আমাৰ দেউতাকৰো চাকৰি নাই আমি কেনেকৈ চলিছোঁ দুবেলা দুমুঠি হাজিৰা কৰি তেহেঁতক ডাঙৰ কৰিছোঁ 3টা ল'ৰা ছোৱালী এতিয়া 2টা ধৰি লওঁ এটা পঢ়িও আছে ল'ৰাটোৱে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব আৰু ভনীয়েকো এনেকৈ পঢ়ি আছে আৰু কি ক'ম আৰু এতিয়া মানুহে সোধে চৰকাৰী কেলৈ অৰুণোদয় নাপায় নেকি আমাৰ নিচিনা মানুহখিনিয়ে অৰুণোদয় নাপায় যিখিনি গাড়ী ঘোঁৰা থাকে সেই মানুহখিনিয়ে আমাৰ 12 নম্বৰ ৱাৰ্ডত 13 নম্বৰ ৱাৰ্ডত মই 12 নম্বৰ 13 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰক ফোনো কৰিছিলোঁ তেতিয়া ক'লে গুৱাহাটীত থাকে কাৰণে নাপায় কিন্তু ভোটটো দিবলৈ গুৱাহাটীৰ পৰা গৈ পিনে 2000 টকা খৰচ কৰি পিনে ভোটটো দিওঁ কিন্তু তেওঁলোকে তাৰপিছত ভোটটো দিয়াৰ পিছত কি কৰে আমাক যদি অৰুণোদয়ৰ কথা সোধোঁ তোমালোকে নোপোৱা মোৰ ছোৱালীজনীয়ে চাকৰি কিমান ডাঙৰ চাকৰি কৰে এজনী ছোৱালীয়ে এখন ঘৰ আমি 5টা মানুহ পৰিয়াল চলাই আছে কিন্তু ছাৰে জানে যিখিনি আমি পইচা পাওঁ যেনেকৈ আছোঁ গুৱাহাটীত ভাবে মানুহে বহুত সুখীত আছে এটা কাৰণে সুখী বুলি কৈছোঁ তাৰ পৰা অহাৰ কাৰণে আৰু যিখিনি তাৰমানে আমাক কৰিছে আমাৰ সেই ৱাৰ্ড মেম্বাৰবিলাকে চব আৰু যিখন কাগজ ছোৱালীজনী ইণ্টাৰভিউ সময়ত মই মানে এটা আমাৰ যেতিয়া লোকেল ভেকেঞ্চি লাগে আজি মোৰ ছোৱালী 2জনী বিয়া দিলোঁ বিয়া দিয়া বয়সৰ পৰা সেয়াতে জন্ম হোৱা 2জনী ছোৱালী 5টা ল'ৰা ছোৱালী তাতে জন্ম হোৱা এতিয়া মোক প্ৰমাণ পত্ৰখন আনিবলৈ গ'লে মোৰ 1 সপ্তাহ লাগে গুৱাহাটীৰ পৰা গৈ আমাক প্ৰমাণ পত্ৰখনো নিদিয়ে কিন্তু মই গুৱাহাটীত থাকোঁ বুলি মই ভোটটো দিবলৈ তাতে চব কাগজ পত্ৰ আছে গুৱাহাটী অসমৰ বাহিৰত নেকি নাজানো আমাৰ ৱাৰ্ড মেম্বাৰ চেয়াৰমেনে তেনেকৈ কৈ দেউতাকক 3 দিনমান ঘূৰালে তাৰপিছত মোক নিদিয়াৰ কাৰণে মই ছোৱালীজনী পুলিচত ইণ্টাৰভিউ দিবৰ কাৰণে লাগে তাৰপিছত গ'লোঁ নাই নিদিয়ে আগদিনাখনি গ'লোঁ দিনটো মই ল'ৰা ছোৱালী 3টা এৰি থৈ গৈছোঁ কিন্তু মই এইটো অনুৰোধ জনাইছোঁ যে ছাৰলৈ মই হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ বাৰে বাৰে মই অনুৰোধ জনাইছোঁ সেইখিনি কাম যাতে আমাৰ নিচিনা মানুহখিনিক শাস্তি দিব নালাগে এজন ৱাৰ্ড মেম্বাৰ চেয়াৰমেন হৈ তেওঁ আমাৰ নিচিনা দুখীয়া মানুহখিনিক সহায় কৰিব লাগে নে তেওঁ আমাক বিপদত ঠেলি দিব লাগে এবাৰ গুৱাহাটীৰ পৰা এনেকুৱা হাজিৰা কৰি খোৱা মানুহখিনিয়ে এজনী মানুহে চুপাৰত যোৱা বা ট্ৰেইনত যোৱা এই ল'ৰা ছোৱালীখিনি কেনেকুৱা দুদিনকৈ তাত খপিবগৈলগীয়া হৈছে দেউতাক 3 দিন গৈছে আমি আমাৰ নিচিনা মানুহক কেলে শাস্তি দিব লাগে মই সেইটোৱে বিচাৰিছোঁ নিশ্চয়কৈ আমিও চৰকাৰ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ জীয়াই থকাৰ তাগিদাত পৰিয়ালটো পোহপাল দিয়াৰ তাগিদাত এখেতসকলে গাঁৱৰ পৰা আহি গুৱাহাটী মহানগৰত আছে আৰু বিভিন্ন কৰ্ম কৰি জীৱনটো চলাইছে কিন্তু এইসকলে আপোনাৰ ভোটাধিকাৰ সাব্যস্ত কৰা একোজন নাগৰিক আপোনাৰ প্ৰজা য'তেই নাথাকক কিয় ভোট দিবলৈ কিন্তু সমষ্টিলৈ যায় আৰু সমষ্টিত গৈ ভোট দিয়ে তাৰ পাছত এখেতসকলক বঞ্চিত কৰা হয় কিয় হয়তো মুখ্যমন্ত্ৰীগৰাকী এই বিষয়ে জ্ঞাত নহয় সেয়ে তেখেতলৈ অনুৰোধ জনোৱা হৈছে যি কি নহওক যদি মানে অকমান বেছি আঘাত লাগে সেই আঘাতৰ কামত আৰু মই হাত নিদিওঁ দেউতাকে আকৌ তেওঁৰ ওচৰতে তাৰমানে কাম কৰে তেওঁ যিটো ঠিকাদাৰ আণ্ডাৰত কাম কৰে নহয় তেওঁলোকৰ লগতে হাজিৰা কাম কৰে ৰাস্তাই পদূলিয়ে তেওঁ যি কি নহওক আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ অনুৰোধ কৰিলোঁ আৰু সমগ্ৰ বিষয়টো আপুনি চালি জাৰি চাব আৰু মাতৃগৰাকীক এই মুহূৰ্তত প্ৰণাম জনাইছোঁ আপোনাক গুৰু বুলি কৈছে গতিকে আজি আপোনাক বিদায় দিছোঁ এতিয়া প্ৰিন্সিৰ সৈতে কথা পাতিম প্ৰিন্সি গীতৰ কথা কৈছিলা তুমি মোক এটা অনুৰোধ কৰিছিলা তোমাৰ গুৰুৰ কাষলৈ যাব লাগে গুৰু য'ত তুমি শিক্ষা গ্ৰহণ কৰা গানৰ ক'ত মই বৰ্তমান ইয়াতে ঘৰৰ ওচৰতে ইন্দ্ৰপুৰত মোৰ ইন্দ্ৰপুৰত হয়
আপুনি গ'লে ধুনীয়াকৈ কথা পাতি তেওঁলোকৰ কথাখিনি পাতি ল'ব পাৰিব আৰু তেওঁলোকৰ নামখিনিও ধুনীয়াকৈ গম পাব। বেছি দিন হোৱা নাই মই শিক্ষা লোৱা, আজি 1 মাহমান হৈছে মোৰ শিক্ষা লোৱা। ঠিক আছে, প্ৰিন্সিৰ লগত আৰু বেছি কথা নাপাতো, আমি ডাইৰেক্ট যাম প্ৰিন্সিৰ অনুৰোধ মৰ্মে প্ৰিন্সিৰ সেই গুৰুৰ কাষলৈ। প্ৰিন্সি, সদৌ শেষত অসমবাসী ৰাইজলৈ তোমাৰ আহ্বান কি থাকিব? সদৌ শেষত মই আহ্বান এটাই জনাম যে মানুহে সকলোৱে সকলোক ভালদৰে চাওক। আজি মানুহে ক'ত কি ঘটে কেতিয়া কোনো নাজানে, হয় নে নহয়? ক'ত কেতিয়া কি বিখ্যাত কোনো কেতিয়া ক'ব নোৱাৰে, তেনেকুৱা এটা কথা। আৰু আজি মই ইয়াতে ধুনীয়াকৈ কৰি আছো, কাইলৈ গৈ ক'ত কি হ'ম ময়ো নাজানো। সেইটো কাৰণে মানুহক কেতিয়াও হাঁহিব নালাগে। যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো সমনীয়া মানুহে মানুহৰ বাবে। এবাৰ প্ৰিন্সিৰ অনুৰোধ ৰক্ষা কৰি আমি উপস্থিত হলো প্ৰিন্সিয়ে প্ৰশিক্ষণ গ্ৰহণ কৰা সেই প্ৰশিক্ষণ কেন্দ্ৰটোত। আৰু প্ৰশিক্ষণ কেন্দ্ৰত আছে শিক্ষাগুৰুসকল। আমি তেখেতসকলৰ সৈতে কথা পতাৰ প্ৰয়াস কৰিম। বাইদেউ, আপোনাকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি যোৱা এজনী ছোৱালীক আপুনি গীতৰ প্ৰশিক্ষণ দিছে, কিমান দূৰ সফল হৈছে তাই? হয়, মই যিহেতু বেছি দিন হোৱা নাই, মানে জাষ্ট এমাহ হৈছেহে, তো আহি পেলাই মই সঁচাকৈ ভাল লাগিছে তাইক। মই আগতে এবাৰ চিনি পাইছিলোঁ, দেখিছিলোঁ, মানে এনেকৈও দেখিছিলোঁ, মানে টিভিত দেখিছিলোঁ। খুব মৰম লগা ছোৱালীজনী, খুব ধুনীয়া, মানে নেমকেয়াৰ হস্পিটেলত কাম কৰিছিলে। তাইৰ প্ৰতিভা মোৰ বহুত ভাল লাগিছিল। কম্পিউটাৰ ইমান সুন্দৰকৈ চলাইছিল, তেতিয়াই মই দেখি বহুত ভাল লাগিছিল। তেতিয়া কিমান চন আছিলে পাহৰিলোঁ, কিন্তু মই চাইছিলোঁ, বহুত ধুনীয়া ছোৱালীজনী। তাৰপিছত যেতিয়া মই শুনিলোঁ, মই এখন স্কুলত ড্ৰাইভ কৰোঁ, মিউজিক শিকাওঁ। তাৰপিছত সেনেকুৱা থ্ৰুৱেদি মই টিচাৰ এজনক লগ পাই ছাৰজনে ক'লে কি এনেকুৱা ছোৱালী আছে এজনী, এনেকুৱা প্ৰিন্সি, আৰু এজনী আছে, তো আপোনালোকে তুমি আহিব পাৰিবা নেকি এনেকৈ বুলি ক'লে। ঠিক আছে, হ'ব, আহিম। আহি যেতিয়া মই চালোঁ, যেতিয়া প্ৰিন্সিক দেখিছোঁ, মই সঁচাকৈ অবাক হৈ গৈছোঁ। ইমান মৰম লাগিছে, হঠাৎ মই আজি দেখা পাইছোঁ, বহুত ভাল লাগিল। মই তাইক শিকাবলৈ পাই সঁচাকৈ মোৰ বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু বহুত মৰমীয়াল হয় অন্তৰখন, তাই যিমান দেখাত ধুনীয়া, তাইৰ অন্তৰখন বহুতেই ভাল, বহুত মৰম লাগে মোক। আৰু তাই হয় আকৌ তাৰো লগৰজনীও খুব, মানে মোক ইমান মৰম কৰে, মানে ভাল লাগে। আৰু তো মই কিমানখিনি শিকাব পাৰিছোঁ বুলি নাজানো, কিন্তু যিখিনি দেখিছোঁ মই ভাবোঁ মই সফল হ'ম, পাৰিম। আৰু তেওঁলোকে বহুত যথেষ্ট কষ্ট কৰে আৰু পাৰিব বুলি মোৰ বিশ্বাস আছে। গুৰুৰ আশীৰ্বাদ পোনপটীয়াকৈ পাইছা, কি ক'বা? আচলতে আমাৰ কাৰণে সৌভাগ্য বুলি ক'ব লাগিব। দুজন গুৰুৰ আজি মানে এইখিনি শিক্ষা লৈ মোৰ যিখিনি সপোন আছে, আপোনাক কৈছোৱে মোৰ সপোনৰ কথাটো, সেই সপোনত যেন খোজ দিব পাৰোঁ, সেয়াই মোৰ আশা। বাইদেউ, মানুহে মানুহৰ বাবে গীতটি, আৰু আপোনাৰ তাইৰ প্ৰতি থকা মৰম কোনোবাখিনিত যেন মিল আছে। সঁচাকৈ এইটো একদম সঁচা কথা। আমাৰ ভূপেন্দ্ৰনাথ সংগীত, যিহেতু আমাৰ ভূপেন হাজৰিকাদেৱে ইমান সুন্দৰ সুন্দৰ কথাবোৰ লিখি গৈছে, মই আগতেও কৈছোঁ, বহুত ভাল, সুন্দৰ। তো সঁচাকৈ মিলি যায়, মানুহে মানুহৰ বাবে। সঁচাকৈ মই কাৰোবাক হেল্প কৰি মোকো কোনোবাই কৰিছে, তো তেনেকুৱাই আমি কিমান দিনৰ আলহী, বেছি দিনৰ, আমি হয়তো ইয়াৰ পৰা ওলাই আজিও মৃত্যু হ'ব পাৰে, হয়নে নাই? তো যিখিনি পল আমি পাওঁ, যিখিনি সময় পাওঁ, তো আমি সকলোকে এটা সন্মান, মৰম, যাতে আমাক দুইজনে ভাল পায়, আমি যাতে পিছলৈ যাওঁতে আমাক ভাল বুলি কয়, সেইটো বিচাৰোঁ মই। সেইকাৰণে সদায় মানুহে মানুহৰ বাবে বুলি কয়, এইটো মানে সদায়। যিহেতু আমি প্ৰতিটো সময়তে সুযোগৰ সন্ধানত থাকোঁ, ইমান সুৰীয়া কণ্ঠ অধিকাৰী আপোনাক পাইছোঁ, যদি এফাকি কলি নুশুনো, আমাৰ অকণমান যেন আধৰুৱাই থাকিব। অকণমান যদি বেয়া নাপায় গাব নেকি? হয়, আমি চেষ্টা কৰিছোঁ বাৰু। কি গাওঁ? ভূপেন্দ্ৰ সংগীত নহ'লে এনে কিবা এটা গাইছোঁ। অহাৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালে, তোমাৰ কথাকে আছে কৈ, তোমাৰ কথাকে আছে কৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অনিচ্ছা স্বত্বেও বাইদেউৰ পৰা মাত্ৰ এটা কলিয়া শুনিলোঁ, কিন্তু কথা দিলোঁ, বাইদেউ যদি আগ্ৰহ প্ৰকাশ কৰে, বাইদেউৰ আমি এটা অনুষ্ঠান পৰিৱেশন কৰিম আমাৰ চেনেলৰ জৰিয়তে।
আমি বাইদেউগৰাকীকো এই মুহূৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই প্ৰশিক্ষণ কেন্দ্ৰটোত কোন কোন জড়িত হৈ আছে? হয়, মোৰ লগত মই যিহেতু কি ক'বলৈ, সংগীতৰ ক্ষেত্ৰত খুব কম জাৰ্ণি এটা মোৰ চলি আছে, ষ্ট্ৰাগল লাইফ এটা। মই জাষ্ট ষ্টাৰ্ট দিছোঁ। মই সংগীত কমপ্লিট কৰি মই এখন স্কুলত সোমাইছোঁ, যিহেতু মই সংগীতৰ ক্ষেত্ৰত খুব জুনিয়ৰ, মই নিজকে কৈছোঁ, খুব জুনিয়ৰ। তো মোৰ লগত সকলো মোৰ টিচাৰ আছে, য'ত মই সংগীত এখন মহাবিদ্যালয়ত য'ত শিকাওঁ। তো তাতেই মোৰ ছাৰ মেম আছে, আৰু ইয়াতেও মই ছাৰক পাইছোঁ, ছাৰ অৰুণ বৈশ্য ছাৰক মই পাই পেলাই বহুত ধন্যবাদ বুলি ক'ব লাগিব। নিশ্চয়কৈ সান্নিধ্য, অৰুণদাৰ সান্নিধ্য আপোনালোকে পাবলৈ আহক, কিয়নো এই অৰুণদাৰো আছে এটা সুন্দৰ আৰু বৰ্ণিল ইতিহাস। প্ৰিন্সি, এই মুহূৰ্তত অৰুণদা আৰু বাইদেউৰ বাবে কি ক'বা? বহুত বহুত ধন্যবাদ ছাৰক আৰু বাইদেউক। আৰু ধন্যবাদ এইটো কাৰণে দিছোঁ, আমাৰ নিচিনা ল'ৰা ছোৱালীক মই কৈছোঁৱে আগতে, শিক্ষা ল'বলৈ নিদিয়ে মানুহে, বহুত পিছৰ পৰা ঠেলি আনে, কি কয় পঠিয়াই দিয়ে। মই মোৰ ক্ষেত্ৰত জীৱনত দুটা প্ৰতিঘাত পাইছোঁৱেই। সেই প্ৰতিঘাতৰ মাজতো যে আজি মোক শিকাবৰ কাৰণে ইমানখিনি ছাৰ আৰু বাইদেৱে যে ওলাই আহিছে, মোক শিকাম বুলি ইমান ধুনীয়াকৈ প্ৰতিশ্ৰুতি কৰি শিকাইছে, সেইখিনিৰ কাৰণে বহুত ধন্যবাদ। কাৰণ মই মোৰ ক্ষেত্ৰত দুটা আঘাত পায়েই থৈছোঁ। সেইটো কাৰণে আজি আহি গুৱাহাটীত নিচিনা এখন স্থানত মই প্ৰতিষ্ঠানত কাম কৰিব লগা হৈছে, মই মোৰ জীৱনৰ কাৰণে। কাৰণ সেইটোৱে কাৰণে ক'ব লাগিব ধন্যবাদ। কাৰণ মই অলৰেডি দুটা ঘটনা মই পাই আহিছোঁ, পঢ়িবৰ কাৰণে পাই আহিছোঁ। এখন স্কুল এখন কলেজৰ পৰা অলৰেডি মই পাই আহিছোঁ, যেতিয়া মই শিক্ষা বহুতখিনিৰ পৰা পাইছোঁ। আৰু এই শিক্ষাখন দিয়াৰ কাৰণে বহুত নথৈ আনন্দিত মোক। মই প্ৰিন্সি প্ৰথমে কৈছিলোঁ যে বেয়া কথাবোৰ আমি নাপাতো, প্ৰিন্সি ভাল কথা পাতিম, তথাপি ওলাই যায় ক্ষোভত। যি কি নহওক, আমি এই অনুষ্ঠানৰ পৰা আজি বিদায় ল'ব লাগিব, কিয়নো সময় যথেষ্ট হৈছে। কিন্তু আমি পূৰ্বে কোৱাৰ দৰে ছাৰৰ লগতো তেখেতো যথেষ্ট অভিজ্ঞ, এটা সুন্দৰ বৰ্ণিল ইতিহাস আছে। আৰু বাইদেউগৰাকীয়ে যদিও নতুন বুলি কৈছে, কিন্তু গুৰু হিচাপে তেখেতসকলে সন্মতি প্ৰকাশ কৰিলে আমি তেখেতসকলো এটা অনুষ্ঠান পৰিৱেশন কৰিম। আৰু ইয়াৰ লগে লগে মই বিশ্বজিৎ দাসে এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় দিছোঁ। ধন্যবাদ। ধন্যবাদ। যদিহে অকণো ভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো সমনীয়া মানুহে মানুহৰ বাবে। মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে। যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে।